তো হাই গাইছ, ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব? আপকামিং যিবোৰ ইণ্টাৰভিউ আমাৰ হ'ব লগা আছে, গ্ৰেড 4 বা এডিআৰ হওক বা আমাৰ যি ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে আছাম পুলিচৰ হওক বা CRPFৰ মানে SSC GDৰে হওক কনষ্টেবলৰ, তো যিকোনো আমাৰ মানে ইণ্টাৰভিউৰ কাৰণে ইণ্টাৰভিউবোৰ কেতিয়া হ'ব, এনেকুৱা ধৰণৰ প্ৰশ্ন বা বহুতৰে মনত হৈ আছে, যে মনত দেখা গৈছে। তো মই আপোনালোকক মোৰ মতে বহুতে সুধি আছে, দাদা তোমাৰ মতে কেনেকুৱা, মানে কেতিয়ালৈকে আমাৰ দিব অফিচিয়েল ৱেবছাইটত, মানে কেতিয়ালৈকে মুকলি কৰি দিব? তো এনেকুৱা ধৰণৰ প্ৰশ্ন আজি কিছুমানৰ উত্তৰ দিম বুলি ভাবিছোঁ। তো তোমালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ ভিডিঅ'টো একেলগে চাই থাকিবা। তো বন্ধুসকল, মই তোমালোকক কৈ আছিলোঁ যে আমাৰ ইণ্টাৰভিউবোৰ কেতিয়া হ'ব বা এডমিট কাৰ্ড আমাক কেতিয়া মানে অফিচিয়েল ৱেবছাইটত মুকলি কৰি দিব। তো বন্ধুসকল, মোৰ মতে ক'বলৈ গ'লে, মই প্ৰথমতে কৈ দিছোঁ তোমালোকক, মই কোনো অফিচিয়েল মানুহ নহয় বা অফিচিয়েল কোনো ধৰণৰ মই ব্যক্তি বা তেনেকুৱা ধৰণৰ কোনো নহয়। তো মোৰ মতে মই আপোনালোকক মোৰ মতামতটোহে আপোনালোকক ক'ব বিচাৰিছোঁ, যে আমাৰ এডমিট কাৰ্ডসমূহ যদি দিয়ে, CM ছাৰে যদি ইণ্টাৰভিউ পাতে বা এডমিট কাৰ্ডসমূহ যদি মুকলি কৰি দিয়ে, তেতিয়াহ'লে আমাৰ এইটো জুনৰ মাহ, তোমালোকে গম পাইছা, প্ৰায় শেষ খবৰ হ'ল জুনৰ মাহ। আজি প্ৰায় 25 তাৰিখ, তোমালোকে হয়তো দুদিন দেৰিকৈ চাই ভিডিঅ'টো। মানে বন্ধুসকল, আমাৰ ইণ্টাৰভিউটো যদি জুলাইতো দিয়ে, এডমিট কাৰ্ড যদি আমাৰ জুলাইতো দিয়ে, তেতিয়াহ'লে ছেপ্টেম্বৰ আগষ্ট ৰাখিল, আগষ্টৰ আগত মানে কি ক'ম, আগষ্টৰ পিছত হ'লেও 15 আগষ্ট আহি আছে, আপোনালোকে সকলোৱে গম পায়, যে তাৰে পিছত মানে ছেপ্টেম্বৰত আমাৰ চান্স আছে ইণ্টাৰভিউ হোৱাৰ। আৰু বন্ধুসকল, ইতিমধ্যে ডেটটো অফিচিয়েল ৱেবছাইটত মানে ঘোষণা কৰা নাই। ডেটটো মই গম পোৱা মতে, যিমান দূৰ মানে গম পাইছোঁ, অফিচিয়েলি এতিয়ালৈকে বৰ্তমান উল্লেখ কৰা নাই। মই যিখিনি গম পাইছোঁ, মানে এইটো মাহৰে মানে জুলাইত, এইটো মাহত নহয় চৰি, তো জুলাই মাহত 12-13 তাৰিখলৈকে, মানে 12 নে 13 তাৰিখে POP হ'বলৈ গৈ আছে। মানে কিহৰ? ফৰেষ্টৰ যিবিলাক মানে চাকৰি পাইছে ন, তো তেওঁলোকৰ মানে POP হ'বলৈ গৈছে। হয়তো তাত আমাৰ CM ছাৰ বা মাননীয় মুখ্যমন্ত্ৰী CM ছাৰে বা বহুতসকল আহিব পাৰে তাত। তো বন্ধুসকল, তাত হয়তো মন্ত্ৰীসকল আহিব পাৰে, আহি কিনে তাত হয়তো CM ছাৰো আহিব আমাৰ। তো তাত হয়তো কিবা মানে বক্তব্য দিব পাৰে বা কিবা ক'ব পাৰে, হয়তো আমাৰ আছাম পুলিচৰ ওপৰত লৈ বা ADRক লৈ, গ্ৰেড 3 গ্ৰেড 4 এনেকুৱা ধৰণৰ মানে ইণ্টাৰভিউক লৈ। তো হয়তো আমি সেই দিনটো ৰখিব লাগিব। তো এনেকুৱা ধৰণৰ কথা কিছুমান। বন্ধুসকল, প্ৰায় 3টা মাহ, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, এই 3টা মাহ আছে। এই 3টা মাহৰ ভিতৰতে যদি আমাৰ ইণ্টাৰভিউসমূহ পাতে বা অলৰেডি চবখিনি মানে ৰেডি হৈ আছে, যে এতিয়া আপোনালোকে গমেই পাইছে যে কেনেকুৱা এটা সমস্যা হৈ আছে, চাৰিওপিনে বানপানী। তো এতিয়া অলপ কমিছে বাৰু। তো গতিকে চাৰিওপিনে ফিল্ডবোৰ ৰেডি কৰিব লাগিব। কিমান এটা ইণ্টাৰভিউ পাতিবলৈ হ'লে কিমান কষ্ট বা কিমানখিনি কাম থাকে, আপোনালোকে সকলোৱে গম পায়। গতিকে লং জাম্পৰ পৰা ফিল্ডৰ পৰা গোটেইখিনি কৰিব লগা হয়। তো গতিকে অলপ টাইম লাগে। ইণ্টাৰভিউ হ'ব, খুব সোনকালে হ'ব। আপোনালোকে মানে ইমান কৰিব নালাগে। এডমিট কাৰ্ড যদি জুলাইতো দিয়ে, তেতিয়াহ'লে আমাৰ ছেপ্টেম্বৰলৈকে, আমাৰ এই 3 মাহৰ ভিতৰতে আমাৰ অতি সোনকালে ইণ্টাৰভিউ হ'ব। আৰু বন্ধুসকল, শেষত আপোনালোকক এটাই কথা ক'ম, যে আপোনালোকৰ প্ৰেক্টিছ বা আপোনালোকৰ ফিজিকেল টেষ্ট, মানে আপোনালোকে ৰানিং কেনেকুৱা কৰি আছে, আপোনালোকৰ কিমান টাইম লাগি আছে, আপোনালোকে প্লিজ জনাব। আৰু অতি সোনকালে তোমালোকৰ SSC যোনবিলাকে মানে SSCত মানে ইণ্টাৰভিউ দিছিলে, ৰিটেন এক্সাম দিছিলে, তো এটা ভিডিঅ' আহিছে, আপোনালোকে চাব, ডিছক্ৰিপশ্যনত আছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপুনি যদি ভিডিঅ'টো চাই ভাল পালে, তেনে এটা লাইক কৰি দিয়ক আৰু এটা কমেণ্ট কৰি দিয়ক, আপোনালোকৰ মতামত কি, আপুনি এডমিট কাৰ্ড কেতিয়া দিব বুলি ভাবে আপোনালোকে। যদি আপোনালোকে তলত এটা কমেণ্ট কৰক।